ৰৈ বিনালে চালোঁ। তো আপোনালোকেও ৰৈ বিনালে যদি চোৱা নাই চাওক, কাৰণ ৰৈ বিনালে আমি অকলে নাচাওঁ। আমাৰ লগত জুবিন দাই কিন্তু আছে, ৰৈ বিনালে চাই আছে। তেওঁৰ কাৰণেও কিন্তু এটা ছিট ৰখা হৈছে প্ৰতিটো হলতে, ময়ো চাইছোঁ। তেওঁৰ কাৰণে আমি যিটো হলত গৈছিলোঁ তাতেও এটা ছিট ৰখা হৈছিল, আৰু এইটো নিয়ম কৰি দিছে যে জুবিন দাৰ কাৰণে এটা ছিট ৰাখিব লাগিব। তেওঁৰ শেষ মুভি, তেওঁ আমাৰ লগত এনজয় কৰিব, তেওঁ আমাৰ লগত চাব। তো আমিও চাম, জুবিন দাই আমাৰ লগত মুভিখন চাব। আৰু মই এটা কথা কওঁ, এই মুভিখন হলত মিনিমাম 3 পৰা 4 মাহ ৰাখিব লাগিব, আৰু সকলোৱে মিনিমাম 4 পৰা 5 বাৰ এই মুভি চাব লাগিব। মুভিখন এনে ষ্টৰিও বহুত ভাল, আৰু জুবিনদাৰ শেষ মুভিৰ কাৰণে চাবই লাগিব। তো আপোনালোকে যদি নাচায়, আপোনালোকৰ লগত পইচা নাই, মোৰ লগত আহিব, মই পইচা দি দিম, তথাপি আপোনালোকে মুভিখন চাব। যদি পইচা নাই, 2-3 দিন নাখাব টিফিন, বা 2-3 দিন গুটকা মুটকা নাখায়, সেইটোৰ পইচাৰে আপুনি মুভিখন একবাৰ চাওক, প্লিজ একবাৰ চাওক। আমাৰ জুবিন দাক আমি ভালকৈ বিদায়খন দিম। তো যদি পইচা নাথাকে আমাৰ লগত আহিব, আমি দি দিম, তথাপি আপোনালোকে মুভিখন চাওক একবাৰ প্লিজ গাইজ। জুবিনদাৰ কাৰণে, অনলি জুবিনদাৰ কাৰণে চাওক। কিন্তু আপোনালোকে জুবিনদাৰ কাৰণে চাব যেতিয়া, মুভিখন ইমান ভাল লাগিব, আপোনালোকে ক'ব যে ষ্টৰি ইমান ভাল এক্টিং আমাৰ জুবিন দা কৰিব পাৰেনে। আপোনালোকে বেষ্ট অফ এক্টিং এই মুভিখনত জুবিন দাই কৰিছে, লাইফৰ বেষ্ট এক্টিং কৰিছে এই মুভিখনত। আৰু এই মুভিখন ৰেকৰ্ড বনায়েগা। তো জুবিনদাৰ কাৰণে আৰু কি এটা ক'ম, দাদা আপোনাক বহুত মিছ কৰি আছোঁ। আপুনি থাকিলে একেলগে এনজয় কৰিলে হয় মুভিটো, কিন্তু আপুনি আমাৰ হৃদয়ত আছে, আমাৰ অন্তৰত আছে। তো আমি আপোনাৰ লগত এনজয় কৰি আছোঁ মুভিখন, কিন্তু আৱেগিক হৈ আছোঁ, বহুত মানে বেয়া লাগি আছে মনটো। তো দাদা